আমাৰ ৰাজ্যিক কমিটিখন গঠন কৰিলোঁ তেতিয়া প্ৰথম মোক ধমকি দিয়া মানুহটো কোন জানেনে? ৰকিবুল হুছেইন। এতিয়া সেই ৰকিবুল হুছেইনৰ ধমকি খাই থাকিবলৈ মই কংগ্ৰেছ কৰিম নেকি? আৰু এতিয়া সেই ৰকিবুল হুছেইনৰে পৰামৰ্শ মতে গৌৰৱ গগৈ ডাঙৰীয়া দলটো চলাবলৈ আৰম্ভ কৰিছে। স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰিব নোৱাৰে। তাৰমানে মিয়াক বেয়াকৈ কোৱা ভিডিঅ' দিলেও তেওঁৰ গাত লাগে। হু এপ্ৰুভ দিছ তেওঁ প্ৰশ্ন কৰে। মানে আপোনালোক যিসকলে মোক জানে তেওঁলোকেতো দেখিছে যে কংগ্ৰেছৰ বেয়া দিনত কংগ্ৰেছলৈ আহি এতিয়া মই আকৌ কংগ্ৰেছৰ আঁতৰি যাবলগীয়া হৈছে। সুদীৰ্ঘ দিন মই দলটোত সেৱা আগবঢ়াইছোঁ। সেইটো যিসকলে জানে বা আমাৰ দলৰ ভিতৰ মহলতো যিসকলে বুকুত হাত থৈ কথা কোৱাৰ সাহস আছে তেওঁলোকে এইটো স্বীকাৰ কৰিব। মানে চাওক, মই যে দলটো এৰি থৈ আহিছোঁ কোনেওতো ফূৰ্তিত তেনেকৈ এৰি থৈ নাহে। তাৰ নিশ্চয় কিবা কাৰণ থাকে। মানে একে সঁচা কথা ক'বলৈ গ'লে এটা ছাফ'কেশ্যন, মানে এটা শ্বাসৰুদ্ধকৰ যিটো পৰিৱেশ দলটোত শেহতীয়াকৈ তেনেকুৱা এটা পৰিৱেশ হৈছে। এতিয়া মই যদি আপোনাক বুজাই দিব বিচাৰোঁ উদাহৰণসহ বুজি পাব। আৰু মই যেতিয়া সামাজিক মাধ্যমৰ দায়িত্ব ল'লোঁ অধ্যক্ষ হিচাপে, তাৰপিছত যেতিয়া আমাৰ ৰাজ্যিক কমিটিখন গঠন কৰিলোঁ তেতিয়া প্ৰথম মোক ধমকি দিয়া মানুহটো কোন জানেনে? ৰকিবুল হুছেইন। তেখেতে মোক ধমকি দিছে দস্তুমত। ধমকি দি কৈছে যে তুমি মোৰ মানুহবোৰ কিয় কাটি পেলালা। তাৰমানে আমাৰ আগৰ যিখন কমিটি আছিলে তাত প্ৰায় 64জনমান আছিলে। আৰু জানে 64জনৰ ভিতৰত 50জন মানেই মিয়া আছিলে বা মুছলমান সম্প্ৰদায়ৰ আছিলে। যি নহওক বাৰু, মইতো কমিটিখন বহুত সৰু কৰিলোঁ, 23জনীয়া কৰিলোঁ। আৰু তাত আপোনাৰ তিৱাৰ পৰা আৰম্ভ কৰি মিচিঙৰ পৰা আৰম্ভ কৰি তেনেকৈ আমি সকলো জনগোষ্ঠী লৈ পেলাই কমিটিখন গঠন কৰিছোঁ। আপোনালোকে চালে দেখিবই। তেতিয়া মোক মানে সেই প্ৰশ্নটো মোৰ সন্মুখত হৈছে, তুমি মোৰ মানুহবোৰ কিয় কাটি পেলালা। তেতিয়া মই খুব বিনয়েৰে কৈছোঁ আৰু যে ছাৰ আপোনাৰ মানুহ বুলি মইনো কেনেকৈ গম পাম। তুমি মোক সুধিব লাগিছিলে, লিষ্ট এখন উলিয়াই দিছা, তুমি মোক নুসুধিলা। এতিয়া সেই ৰকিবুল হুছেইনৰ ধমকি খাই থাকিবলৈ মই কংগ্ৰেছ কৰিম নেকি? আৰু এতিয়া সেই ৰকিবুল হুছেইনৰে পৰামৰ্শ মতে গৌৰৱ গগৈ ডাঙৰীয়া দলটো চলাবলৈ আৰম্ভ কৰিছে। এইটো সকলোৱে জানে। আপোনালোকে অফ দি ৰেকৰ্ড সকলোকে সুধিব পাৰে। মই দলৰ পৰা ওলাই আহিছোঁ কাৰণে মোৰ ক'বলৈ সুবিধা হৈছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ মূল পৰামৰ্শদাতা হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইন মতে চলাৰ পিছত দলটো মানে কি কওঁ আৰু, মানে কোনফালে যাব বা কোনফালে গৈ আছে তাত মানে কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰিব নোৱাৰে। মই আপোনাক আজি ক'লোঁ, কোনো স্বাভিমানী অসমীয়াই এতিয়া কংগ্ৰেছ কৰিব নোৱাৰে। মানে এনেকুৱা ধৰক মিয়াক অলপ টানকৈ কৈ পেলাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা বাইট বিভিন্ন আমি কিবা পেকেজত যেতিয়া লগাইছোঁ শেহতীয়াকৈ তেনেকুৱা হৈছে যে মই মিয়াক অলপ টানকৈ কৈ পেলাই কোৱা বাইট মই চলালোঁ ছ'চিয়েল মিডিয়াত। যে তোমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছে, হু এপ্ৰুভ দিছ। তাৰমানে মিয়াক বেয়াকৈ কোৱা ভিডিঅ' দিলেও তেওঁৰ গাত লাগে। হু এপ্ৰুভ দিছ তেওঁ প্ৰশ্ন কৰে। বাকীটো চাওক, মানুহৰ বিষয়টো বেয়াকৈ কোৱাটো মানে বা অকণমান ইয়াকৈ কোৱা অভ্যাসেই নহয়। কিন্তু তথাপিতো এতিয়াতো কংগ্ৰেছৰ বহুতে মোৰ বিষয়ে বহুত কিবা কৈ আছে, মানে ট্ৰল কৰি আছে। গতিকে সেইকাৰণে ময়ো যদি মোক এনেকৈ ট্ৰল কৰে মিছা কথা কৈ তেতিয়া মইতো ক'ব লাগিব কথাখিনি। মানে চাওক, তৰুণ গগৈ ছাৰে তেখেতে ৰাজনীতি আৰম্ভ কৰিছিলে ক'ৰ পৰা? একদম তৃণমূল পৰ্যায়ৰ পৰা। তেওঁ যোৰহাট মিউনিচিপালিটিৰ এজন পাৰিষদ আছিলে, নহয় জানো? যোৰহাট মিউনিচিপালিটিৰ পৰা গৈ পেলাই তেওঁ মুখ্যমন্ত্ৰী হৈছে। তেওঁ সেই মাটিৰ সৈতে সম্পৰ্কটো আছিলে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ যে MP হৈছে কেতিয়া হৈছে? যেতিয়া তেওঁৰ দেউতাক মুখ্যমন্ত্ৰী আছিলে। এটা জিকা চিটৰ পৰা তেওঁ সাংসদ হৈছে। তেওঁৰ সেই মানে মাটিৰ সৈতে সম্পৰ্কটো তেওঁৰ কম। মানে আজিতো মই ক'বই পাৰোঁ, মোক কংগ্ৰেছ দলত প্ৰথম ধমকি দিয়া মানুহটো আছিলে গৌৰৱ গগৈ ডাঙৰীয়া। তেওঁ নিশ্চয় মনত পৰিব 21 চনত যেতিয়া মেনিফেষ্টো কমিটি হৈছিলে, সেই মেনিফেষ্টো কমিটিৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেত চেয়াৰমেন আছিলে, মই কনভেনৰ আছিলোঁ। গতিকে মই তেখেতৰ ঘৰত গৈ পেলাইও কাম চাম কৰোঁ। প্ৰথম এসপ্তাহমান পিছতে নেকি, মানে মইতো ইমান দিন ধৰি সাংবাদিকতা কৰিছোঁ। মই আপোনালোকে জানে মই এখন পেপাৰৰ নিউজ এডিটৰ আছিলোঁ, এখন আলোচনীৰ কাৰ্যবাহী সম্পাদক আছিলোঁ, মই এটা পাব্লিকেশ্যন হাউচৰ এডিটৰ আছিলোঁ 5 বছৰ ধৰি পেলাই। এটলিষ্ট মোৰতো সেইখিনি মানে জ্ঞান আছে যে এখন ইস্তাহাৰ কেনেকৈ কৰিব লাগে। মই দেখিছোঁ তেওঁৰ যিটো পদ্ধতিৰে কৰিছে দেখোন সম্পূৰ্ণ উল্টা পদ্ধতি এটা কৰি আছে। গতিকে মই ভাবিছোঁ তেওঁক কোৱাটো উচিত। মই খুব বিনয়েৰে তেখেতক কৈছিলোঁ যে আমি কামটো এনেকৈ কৰাতকৈ আমি যদি এনেকৈ কৰোঁ, এইটো উপায়েৰে কৰোঁ, আমাৰ মানে সহজ হ'ব। তেওঁ মইতো আচৰিত, তেওঁ মোক ঘপককৈ কৈছে, মই কিবা এটা কৈ আছোঁ নহয়, আপুনি ওপৰত কিয় কথা কৈছে? মই মন কৰি আছোঁ আপুনি বহুত ওপৰত কথা কয়। মানে মই যদি বহুত ওপৰত কথা কওঁ বুলি কয় কংগ্ৰেছৰ কোনো বিশ্বাস নকৰে। এইটো আপোনালোকেও জানে মানে যে মই নিজক অলপ আণ্ডাৰ এষ্টিমেটহে কৰোঁ বহুত ক্ষেত্ৰত। গতিকে তাৰপিছত মইতো ৰিপুণ বৰা ছাৰক মই ক'লোঁ যে মই নকৰোঁ কাম।
তেনেকৈ ক'লোঁ। তাৰপিছত ৰিপুণ বৰা ছাৰে কৈছে তেতিয়াহ'লে মই জিতেন সিং লগত পাতিব লাগিব, তেনেকৈ ক'লে। তাৰপিছত মই আধা ঘণ্টামান অলপ নিজৰ লগত কথা পাতিলোঁ, পাতি পেলাই নিজক বুজালোঁ যে আমি দল এটা কৰি আছোঁ ইলেকশ্যনৰ সময়, গতিকে এইটো সময়ত যদি মানে আকৌ মই বহি দিওঁ বা এখন ইষ্টাৰ এখন সময়ত নোলায়, এইটো দলৰে ক্ষতি হ'ব। মই আকৌ ৰিপুণ বৰা ছাৰক ফোন কৰিছোঁ, ফোন কৰি কৈছোঁ যে ছাৰ আপুনি জিতেন সিঙৰ ছাৰৰ লগত কথা পাতিলে নেকি? তেওঁ ক'লে মই এতিয়ালৈকে পতা নাই। মই ক'লোঁ যে পাতিব নালাগে, মই কামখিনি কৰিম। তাৰপিছত মই কামখিনি কৰিলোঁ। পিছততো ৰাহুল গান্ধী ডাঙৰীয়া এখন মানে উন্মোচন কৰিলে। মই আপোনাক মানে উদাহৰণটো দিছোঁ যে প্ৰথম ধমকি দিয়া মানুহজন হৈছে গৌৰৱ গগৈ। মোক কংগ্ৰেছত কোনো এজন লিডাৰে, কিমান লিডাৰৰ লগত মই কাম কৰিছোঁ, মানে ৰিপুণ বৰা ছাৰৰ নিচিনা ইমান চিনচিয়াৰ কাঢ়া মানুহ এজন, মানে বা অঞ্জন দত্ত, তেওঁতো কিমান চিনচিয়াৰ আৰু কাঢ়া মানুহতো, তেওঁলোকে কামৰ, মোৰতো কোনো আজিলৈকে কোনেও কোৱা নাই, কোনো কংগ্ৰেছৰ কোনো সেই লেভেলত মোক কথা কৈ পোৱা নাই। আৰু তাৰপিছত চাওক, তাৰ পিছতোতো মই আকৌ আগ্ৰহেৰে মইতো কাম কৰি আছোঁ, সেইটো মই আজিহে ক'লোঁ কথাটো। তাৰপিছতো তেওঁৰ ব্যৱহাৰটো মানে বেয়াটো হয়, মানে খুব মানে সেইটোৱে কৈছোঁ। মইতো কাম কৰিছিলোঁ, তেখেতে দিছিলে, মইতো আপোনালোকে দেখিছে যে মোক দায়িত্ব দিয়াৰ দিনাখন ফেচবুকত ফলোৱাৰ কিমান আছিলে, 2,95,000। আজি চাওক আপুনি, সেই 5 মাহৰ ভিতৰত 4,73,000 হৈছে। মানে ইমান বছৰ মিলি 2,95,000 আছিলে, আৰু 5 মাহত বাঢ়ি গৈ পেলাই 4,73,000 হৈছে। ইনষ্টাগ্ৰামত চাওক আপোনাৰ 2,500 আছিলে, এতিয়া প্ৰায় 35,000 হৈছে। সেয়াটো এনেই নহয়, ময়ো কষ্ট কৰিছোঁ, আৰু মই কি লেভেলত কষ্ট কৰিছোঁ আপোনালোকে তাত সুধিলে হ'ব। এতিয়াতো বহুতে ট্ৰল কৰি আছে, মানে তেওঁলোককো কৈছোঁ তেওঁলোকে সঁচাটো কওক, মানে তেওঁলোকে যিটো, বা নহ'লে মনে মনে থাকক। চাওক, মই এটা কথা ক'লে আপোনালোকে বুজি পাব। পীযুষ হাজৰিকা ডাঙৰীয়াক কালি মই জীৱনত প্ৰথম লগ পাইছোঁ, আৰু জীৱনত প্ৰথমবাৰ মই কথা পাতিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজিলৈকে লগো পোৱা নাই, এতিয়ালৈকে কথা পাতি পোৱা নাই। তাৰপিছত আপোনালোকে যি মন যায় কৈ থাকক, এটলিষ্ট মোৰ মানে সেই সততাক লৈ, মোৰ নিষ্ঠাখিনিক লৈ আপোনালোকে প্ৰশ্ন নুতুলিব। বাকী আপোনালোকে গালি পাৰক বা কি কৰে কৰক, মানে সেইটোত প্ৰশ্ন নুতুলিব। মই যেতিয়ালৈকে কংগ্ৰেছ কৰিছোঁ, আন্তৰিকতাৰে কৰিছোঁ, দলটো ভাল পাই পেলাই কৰিছোঁ, আৰু দলটোৰ কাৰণে যিমান পাৰি মই ইমান কষ্ট কৰিছোঁ। এতিয়া চাওক, মই যে নতুনকৈ দায়িত্ব ল'লোঁ, মোৰ এটা সৰু অফিচ এটা আছিলে ৰাজগড়ত, আজি 1.5 মাহ আগত মই অফিচটো বাদ দিছোঁ। সেইটোতো গৌৰৱে গম নাপায়। মানে মই দেখিছোঁ যে মোৰ মানে তাত যাবলৈ সময় নাই। 4 মাহত মই 4 দিনো অফিচত বহিব পৰা নাই। তাত প্ৰিণ্টিং চিণ্টিং তেনেকুৱা কিবা ছ'চিয়েল মিডিয়া এনেকুৱা সৰু সুৰা কাম হৈছিলে, মই অফিচটো বাদ দিছোঁ। মই এটা ফাউণ্ডেশ্যনত কাম কৰিছিলোঁ, তাৰ পৰা মাহত মই এটা পইচা পাইছিলোঁ। মইতো এইটো কাম জইন কৰাৰ আগতে মইতো সেই কামটো বাদ দিছোঁ। তাৰপিছত মোৰ ঘৰখন কেনেকৈ চলিছে সেইটো মইহে গম পাওঁ। কিন্তু মই কৈছোঁ কি, সেইটো বেলেগ কথা, সেইটো এটা ব্যক্তিগত কথা। মই কথাটো কৈছোঁ যে সেইবোৰ ত্যাগ কৰি পেলাইতো আমি কৰি আছোঁ, সকলো নিজৰ কাম ধান্দা বাদ দি পেলাই আমি দলটোৰ কাৰণে কিয় কৰি আছিলোঁ। তেখেতে কি বিচাৰেতো তেখেতে জানিব, কিন্তু এইটো ঠিক, এইটো মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ আটাইতকৈ ঘনিষ্ঠ মানুহ, অফিচিয়েলি তেওঁৰ লগত এটাষ্ট মানুহে সেইখন চকীত ৰাজভৱনত বহি পেলাই কৈ থাকে আমাৰ লক্ষ্য 31, আমাৰ লক্ষ্য 31 বুলি কয়। মোক কৈ পাইছে আমাৰ লক্ষ্য 31। মই ক'লোঁ ন, গৌৰৱ গগৈৰ ঘনিষ্ঠ আৰু অফিচিয়েলি তেওঁৰ লগত এটাষ্ট, তেনেকুৱা মানুহে ৰাজভৱনত বহি পেলাই কৈ থাকে যে আমাৰ লক্ষ্য 31। এতিয়া মই এটা কথা কৈছোঁ, লক্ষ্য 31 হ'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ একো ক্ষতি নহয়। গৌৰৱ গগৈ ডাঙৰীয়া হৈছে তেওঁ মুখ্যমন্ত্ৰীৰ পুত্ৰ, তেওঁ 3 বাৰৰ সাংসদ, তেওঁ লোকসভাৰ বিৰোধী উপদলপতি, তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেওঁৰ বয়স 42 বছৰ। তেওঁ 31লৈ ৰ'ব পাৰে, কিন্তু সেই 31লৈ ৰোৱা তেওঁলোকৰ সেই অংক, তেওঁলোকে এনেকুৱা হ'ব পাৰে যে 31লৈ তো ৰিপুণ বৰাৰ বয়স চাগে 75 বছৰমান হ'ব, প্ৰদীপ বড়ো ছাৰৰ বয়স চাগে 74 বছৰমান হ'ব। তেওঁলোকৰ বহুত অংক থাকিব পাৰে, বাটৰ কাৰেণ্ট আঁতৰিব, তেওঁলোকৰ লক্ষ্য 31 হ'ব পাৰে। কিন্তু সেই 31ৰ অংকটোৱে, তেওঁলোকৰ সেই 31ৰ অংকই এই যিসকল নিষ্ঠাৱান কৰ্মী আছে সাধাৰণ ঘৰৰ পৰা অহা, তেওঁলোকৰ সপোনবোৰ যে ছাৰখাৰ কৰি দিয়ে, সেই কথাটো কোনে কাক বুজাব। সেইটোতো হয়, মই ক'লোৱেই দেখোন যে মিয়াক গালি পাৰাহেন ভিডিঅ' দিয়াৰ কাৰণে মই চাগে স্ক্ৰীণশ্বট চাগে উলিয়াব পাৰিম। তেওঁ প্ৰশ্ন কৰিছে হু এপ্ৰুভ দিছ, কোনে দিলে, মানে সেইটো গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে কোনে দিলে, এইটো মানে কোনে দিব দিলে। তাৰমানে তাই মিয়াক গালি পাৰি পেলাই এতিয়া ভিডিঅ' দিলেও তোমাৰ গাত লাগে, তাতকৈ মিয়া প্ৰীতি কিবা বেলেগ লাগে নেকি। তেওঁ ৰকিবুল হুছেইন তেখেতৰ মতে উঠা বহা কৰে, বাকী লিডাৰতকৈ তেওঁ গুৰুত্ব চবতকৈ বেছি দিয়ে ৰকিবুল হুছেইন দেৱক। আৰু ৰকিবুল হুছেইন দেৱেতো মোৰ এই পদবীৰ পৰা মোক আঁতৰাব বিচাৰি আছে, তেওঁ আঁতৰাবৰ কাৰণে চেষ্টা কৰি আছে। তেওঁ মোক মাজে মাজে ফোন কৰি কৈ থাকে তুমি মই সকলোৱে দিওঁ, আপোনালোকে আমাৰ অফিচিয়েল পেজৰ আপোনালোকে যিটো টাইমলাইন আছে তাত চাব যে মই অহাৰ পিছত মই প্ৰত্যেকগৰাকী লিডাৰৰ সমানে মই দিওঁ। তাৰপিছত তেওঁ প্ৰশ্ন কৰে যে তুমি মোৰ নিদিয়া, মানে জোৰ কৰি এটা দুখ এটা ৰাপি দিয়া, তুমি মোৰ নিদিয়া। মই ক'লো চাওঁ মই চবৰে দিওঁ না, মইতো ছ'চিয়েল মিডিয়া বুজি পাওঁ, মইতো ফেচবুক বুজি পাওঁ। আচ্ছা, মই ক'লোঁ নহয় যে প্ৰথম মোক কমিটি ওলোৱাৰ পিছত, মই নতুন দায়িত্ব পোৱাৰ পিছত কমিটি ওলোৱাৰ পিছত মোক প্ৰথম আৰু একমাত্ৰ ধমকি দিয়া মানুহজন হৈছে ৰকিবুল হুছেইন ছাৰ। তো মইতো ৰকিবুল হুছেইন দেৱৰ তেখেতৰ মই ধমকি খাবৰ কাৰণে মই কংগ্ৰেছ কৰা নাই নহয়।
আৰু সেই ৰকিবুলেশ্যনৰ হৈছে গৌৰৱ গগৈকে আটাইতকৈ ঘনিষ্ঠ তেওঁৰ মতে এটা দল চলি আছে গতিকে মিয়া প্ৰীতিটো আৰু মই কি বুজাম বেলেগকৈ চাওক সেইটো এতিয়াও ডেট হিচাপত ঠিক হোৱা নাই মই আপোনাক জনাম আৰু পিছত কি কৰোঁ চাওক মানে সঁচা কথা ক'ব গ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে অসমখনক যিটো কষ্ট কৰি দিন ৰাতি কষ্ট কৰি তেওঁ যেতিয়া এনেকৈ আগুৱাই নিছে সেইটোতো আকৰ্ষিত আৰু মই এটা কথা প্ৰায়ে কওঁ মানে মইতো কথাবোৰ খোলাকৈ কওঁ বা তেনেকুৱা নিচিনা যে আপুনি দুজন মানুহ এতিয়া মই কথাটো কৈছোঁ মোৰ সৰু ল'ৰাটো বয়স 10 বছৰ সি ক্লাছ 5ত পঢ়ে আমি তাকতো আমি অকলে স্কুলত যাব নিদিওঁৱে মোৰ ডাঙৰ ল'ৰাটো 9ত পঢ়ে তাকো আমি অকলে স্কুলত নপঠিয়াওঁ তেনেকুৱা স্থলত সেই ক্লাছ 5ত পঢ়া এজন ল'ৰাই তেতিয়াই মঞ্চত ভাষণ দি তেতিয়াৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহি আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে শিকিবলগীয়াটো তেওঁৰ পৰা আছে ন তেওঁৰ লগত থাকিলে কাম শিকিব পাৰিম আৰু তাৰ বিপৰীতে মইতো ক'লোৱেই গৌৰৱ গগৈ ডাঙৰীয়াটো মুখ্যমন্ত্ৰী ল'ৰা জিকা চিটৰ পৰা ইলেকশ্যন খেলি তেওঁ MP হ'ল গতিকে মোৰ কাৰণে আদৰ্শ কোন হ'ব পাৰে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি এটা দুৰ্বলতা মনত আছিলে তেওঁৰ যিখিনি কাম কৰা পদ্ধতি আৰু মইতো কনভিন্স হৈছোঁ যে স্বাভিমানী অসমীয়া তেওঁৰ নেতৃত্বত সুৰক্ষিত মানে তেওঁলোক আহে নাহে মই নাজানো কিন্তু ছাফোকেশ্যনটো আছে বা গৌৰৱ গগৈ ডাঙৰীয়াৰ ব্যৱহাৰত যে অতিষ্ঠ তেনেকুৱা নেতাটো আছে মানে তেনেকুৱা বেছিভাগেই অতিষ্ঠ আপোনাক ক'লে কাৰণ তেওঁৰ ব্যৱহাৰটো খুব ৰাফ তেওঁ খুব মানে ৰুড বিহেভ কৰে মানুহক খুব মানে ধমকি সুৰত কথা কয় প্ৰতিটো মুহূৰ্ততে গতিকে সেইটো মানুহে আৰু এইটোতো দলহে হয় তাতো কোনো চাকৰি নকৰে তাতো কোনো দৰমহা নাপায় দল কৰে নিজৰ সময় ক্ষতি কৰি তাত মানুহে এটলিষ্ট অকণ মৰমৰ মাত অকণমান কৃতজ্ঞতা সেইটো আশা কৰে ন